নমস্কাৰ সকলোকে। মোৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই শুই উঠি কুকুৰাজনীক খুলি পেলাই চাউল কেইটামান দি ল'লোঁ। এয়া চাওকচোন, মাকে পোৱালি মিলি কি ধুনীয়াকৈ চাউলকেইটা খাইছে। আৰু আজি আমাৰ ঘৰত কঠীয়া পাৰিবৰ বাবে যোগাৰ কৰা হৈছে। এয়া কঠীয়াৰ বাবে ভাঙি লোৱা ধান এনেদৰে ভাঙি লোৱা হৈছে। তাৰপাছত আগতে চহাই থোৱা মাটিবিলাকত এইদৰে সিঁচি দিয়া হ'ল। এয়া দেখিছেনে কি ধুনীয়াকৈ সিঁচি দিছে। আৰু ইয়াৰ মাজতে আয়োজনো চলিল দেই, অলপ কঠীয়া পৰা বুলি গাহৰি মাংস আৰু বাঁহৰ গাজ বনাইছিলোঁ। তাৰপাছতে ভাবিলোঁ গছত ৰঙা হৈ পকি থকা জলকীয়াখিনি ছিঙি লওঁ, আৰু ছিঙি পেলাই এইদৰে ভাগ ভাগ কৰি ল'লোঁ। এয়া দেখিছে 3 বিধৰ জলকীয়া, এয়া সৰু জলকীয়া। আৰু পাছবেলালৈ কৰিবলগীয়া হ'ল অলপ চাউলৰ কাম, কিয়নো আমাৰ দেৰি হোৱাৰ বাবে মানুহবিলাকো গোট খাইছিলহি এটি দুটিকৈ। দোকানৰ পৰা ঘূৰি আহোঁতে প্ৰায় সন্ধিয়াই হোৱাত জীৱ জন্তুবিলাক সামৰিবলৈ যা যোগাৰ কৰা হ'ল। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।